Good morning, children. আজি তোমালোকৰ ক্লাস 9 আমি দ্য এডভেঞ্চাৰ অফ টোটো আমাৰ যেটো সাপ্লিমেন্টাৰী ৰিডাৰ দিয়া হৈছে ক্লাস 9 কাৰণে তাৰ পৰা আমাৰ যেটো প্ৰথম লেসন দ্য এডভেঞ্চাৰ অফ টোটো বাই ৰাস্কিং বন্ড নামটো মনত ৰাখিবা ৰাস্কিং বন্ডৰ বহু গল্প আছে যিখিনি খুব মানে ভাল গল্প যিখিনি এনে পঢ়ি ভাল লগা লগতে তাৰ এটা মৰেল এথিক্যাল নলেজও থাকে আৰু জাস্ট কন্টেম্পৰেৰী আমাৰ ভাৰতীয় যেটো সমাজ সেই সমাজখনক খুব ধুনিয়াকৈ তেখেতে বৰ্ণনা কৰে আৰু বিভিন্ন ধৰণৰ জ্বলন্ত সমস্যা ওপৰত আলোচনা কৰে কিন্তু আমাৰ এই যেটো এডভেঞ্চাৰ অফ টোটো বুলি যেটো দিয়া হৈছে টোটো মানে এডভেঞ্চাৰ মানে কি হৈছে যেটো নেকি দুঃসাহসিক তাৰমানে যিখিনি কাম আমি সাধাৰণতে অলপ সাহস দি পিনে কৰিবলগীয়া কাম সেইখিনি হৈছে সাহসী য'ত নেকি আমাৰ সাহস লাগে কোনোবা এটা দুৰ্গম ঠাইলৈ যাবলৈ হ'লে আমাৰ সাহস লাগে কিন্তু এডভেঞ্চাৰ বুলি ক'লে দুঃসাহস মানে সেই সাহসতকৈ আৰু অলপ বেছি তাৰমানে বহুত ডাঙৰ এটা পাহাৰ পৰ্বত বগাই তুমি আমুক ঠাইলৈ যাবা সেইটো হ'ব তোমাৰ এডভেঞ্চাৰ ধৰা সাপোজ তুমি কি কৰিছা মাউণ্ট এভাৰেষ্টটো বগাইছা তেতিয়াহ'লে সেইটো হৈছে এডভেঞ্চাৰাছ কাম সো তেনেকুৱা যিখিনি কাম আছে সেইখিনিক এডভেঞ্চাৰ বুলি কয় এতিয়া এডভেঞ্চাৰ কিছুমান আছে টোটোৰ এই টোটো হৈছে এটা বান্দৰ সো এই বান্দৰেনো কেনেকুৱা ধৰণৰ এডভেঞ্চাৰ কৰে আমাৰ এই পাঠটো পঢ়িলে যথেষ্ট আমাৰ হাঁহিও উঠে লগতে কি হয় আজিৰ তাৰিখত যদি তোমালোকে বান্দৰৰ পৰিচয় পোৱা নাই অৰ্থাৎ হয়তো তোমালোকে বান্দৰ দেখিছা কিন্তু বান্দৰ যে কেনেকুৱা ধৰণৰ এটা প্ৰজাতি সি যে কিমান ভয়ানক হ'ব পাৰে কিমান তাৰ মানে অশান্তিকৰ এটা পৰিৱেশ সৃষ্টি কৰিব পাৰে এই পৰিৱেশটো এই লেসনটোৰ মাজত পাবা কাৰণ লেসনটো পঢ়ি গ'লে তুমি কেতিয়াও নাভাবা যে ই এটা কাল্পনিক লেসন এনেকুৱা লাগিব একদম সঁচা-সঁচি একদম চকুৰ আগত দেখি থকা কিছুমান দৃশ্য নিচিনা তোমালোকৰ ভাৱধাৰা আহিব আহা আমি ক্লাছটোলৈ আগবাঢ়িছোঁ Grandfather bought Toto from a Tonga driver for the sum of 5 rupees. এই কবিতাটো আৰম্ভ কৰিছে ৰাস্কিং বন্ডে যদি কৈছে as a first person লেখকে বা অথৰ যিজন আছে বা যিজন নেকি নেৰেটৰ যিজনে ব্যাখ্যা কৰে সেইজনক নেৰেটৰ কয় তাৰমানে কাহিনীটো যিজনে কৈ যায় কৈ যোৱাজন নাতি আৰু গ্ৰাণ্ডফাদাৰ বুলি কৈছে তাৰমানে ককা এইজন হৈছে ককা মানে নাতিয়ে ককাৰ কাহিনী কৈ আছে তেনেকুৱা নিচিনা নাতিজন হৈছে নেৰেটৰ যিজন কাহিনীটো বৰ্ণনা কৰি আছে সেইজন হৈছে নাতি আৰু সেই নাতিজনে তেখেতৰ গ্ৰাণ্ডফাদাৰৰ কথা কৈ আছে ঠিক আছে গ্ৰাণ্ডফাদাৰে বট কিনি আনিছিলে টটক মানে টোটো মানে এটা বান্দৰ কিনি আনিছে ফ্ৰম এ টংগা ড্ৰাইভাৰ বুলি ক'লে আমাৰ ঘোঁৰা গাড়ী যিবোৰ আছে বা যিবোৰ জীৱ জন্তুৱে যে গাড়ীবোৰ চলাই নিয়ে সেইবোৰক টংগা বুলি কয় হা সো টংগা ড্ৰাইভাৰ এজনৰ পৰা টোটোক কিনি আনিছে কিমান দি ফৰ দ্য সাম অফ 5 rupees 5 টকা দি কিনি আনিছে 5 টকা দি কিনি আনিছে সো তোমালোকে কি ভাবিছা 5 টকা বহুত কম আৰু কিনো 5 টকা আমি কিমান এৰি দিওঁ নহয় কিন্তু এইটো পুৰণি কাহিনী য'ত নেকি 5 টকাৰ মূল্য বহুত বেছি 5 টকা দি কিনি আনিছে মানে বহুত মোটামুটি এটা দামত কিনি আনিছে আচ্ছা দ্য টংগা ড্ৰাইভাৰ ইউজ টু কিপ দ্য লিটল ৰেড মাংকি ৰঙা বান্দৰটো অলপ ৰঙা নিচিনা ৰঙা বৰণীয়া নিচিনা সো ৰেড মাংকিটোক ৰাখিছিলে ক'ত ৰাখিছিলে টাইট বান্ধি ৰাখিছিলে টু এ ফিডিং ট্ৰ এটা আছে মানে তেখেতৰ যিটো টংগা আছে টংগাটোৰ এটা ছাইডত এটা কিনাৰত ঘাঁহ বা তেনেকুৱা ধৰণৰ জীৱ জন্তুৱে খাব পৰাকৈ এটা মানে ট্ৰে নিচিনা এটা আছে টিং এচটা ধৰি লোৱা যিটো ৰেজিং টিং যিটো তেনেকুৱা এচটা আছে তাতে ৰাখে আৰু সেইটো ফিডিং ট্ৰ যে কৈছে এই ফিডিং ট্ৰ মানে যিটো টংগাৰ লগত লাগি থকা এটা মানে
এটা টোপোলা নিচিনা এটা আছে সেই তাত তাৰমানে জীৱ জন্তু কাৰণ গাড়ীখনে টংগা ড্ৰাইভাৰটোৱে কি হয় ঘোঁৰা গাড়ী বা গাধা লৈ পেলাই গাড়ীখন চলাই থাকে চ' এই যে জীৱ জন্তু যিটো থাকে তাৰ ভোক লাগিলে মাজে মাজে তাৰ পৰা অকণমান খানা আনি দিয়ে সেই খানা ৰাখিবলৈ যিটো জেগা ৰাখিছে তাতেই বান্দৰটোক বান্ধি ৰাখে হা সেই বান্দৰটোকে গ্ৰাণ্ডফাদাৰে কিনিলে এণ্ড দ্য মাংকি লুকড চ' আউট অফ প্লেচ দেয়াৰ মানে গ্ৰাণ্ডফাদাৰে দেখিলে যে এই বান্দৰটোক এইডোখৰত বান্ধি ৰাখিছে ক'ত বান্ধি ৰাখিছে এটা ঠেলা গাড়ী বুলিয়ে কৈছোঁ আৰু তোমালোকে সহজতে বুজিব ঠেলা গাড়ী এটাৰ কিনাৰত এটা যিটো খাদ্য ৰখা এটা বাকচ আছে সেই বাকচটোৰ লগতে বান্ধি ৰাখিছে চ' এই জাগাটো লুকড আউট অফ প্লেচ দেখিলে এনেকুৱা লাগে যে ই মানে বৰ খাপচাৰা জেগা এটাত পৰিলে তাৰমানে এনেকুৱা জেগা যে যিটো জেগাত নেকি তাৰ নিমিলে জেগাটো তাৰ জেগাটো মিলা নাই বৰ কি জেগা এটাত ৰাখিছে মানে দেখিলে কিবা অশান্তি লাগে তেনেকুৱা নিচিনা জেগা এটাত ৰাখিছে এণ্ড গ্ৰাণ্ডফাদাৰ ডিচাইডেড গ্ৰাণ্ডফাদাৰে ভাবিলে হি উড এড টু দ্য লিটল ফেল' টু হিজ প্ৰাইভেট জু তাৰমানে গ্ৰাণ্ডফাদাৰৰ এটা প্ৰাইভেট জু আছে জু মানে চিৰিয়াখানা আৰু চিৰিয়াখানা মানে ব্যক্তিগত চিৰিয়াখানা সেইটো মানুহক দেখাব পাৰে নেদেখাব পাৰে কিন্তু সেইটো নিজে চলায় কিবা কিবি জীৱ জন্তু আনি গ্ৰাণ্ডফাদাৰে তাৰমানে তেখেতৰ এটা ঘৰ নিচিনা আছে তাত তেখেতে বিভিন্ন ধৰণৰ জীৱ জন্তু আনি পেলাই মানে লালন পালন কৰি ৰাখে পোহে তাৰমানে জীৱ জন্তুবোৰ ঘৰচীয়া প্ৰাণীৰ দৰে পোহে চ' ভাবিলে ইয়াক এইডোখৰত থাকি তাৰ ভাল লগা নাই দেখিবলৈ ভাল লগা নাই ইয়াক মই লৈ যাওঁ লৈ গৈ মোৰ ঘৰতে যিটো মোৰ প্ৰাইভেট জু আছে চিৰিয়াখানা আছে মোৰ সেই প্ৰাইভেট চিৰিয়াখানাতে ৰাখি দিম সেই বুলি গ্ৰাণ্ডফাদাৰে লৈ আহিলে মানে কথাটো আকৌ গ্ৰাণ্ডফাদাৰে কৈ থকা নাই ককা গ্ৰাণ্ডফাদাৰ মানে কি ককাই কৈ থকা নাই কৈছে আকৌ নাতিয়ে কৈছে মোৰ ককাই লৈ আহিলে ককাই ভাবিলে এনেকুৱা ৰাখি কি কৰিব তেখেতে নিজৰ ঘৰলৈ লৈ আহি পেলাই তাৰ জুত ৰাখিব বুলি ভাবি লৈ আহিলে বাৰু লৈ আহিলে 5 টকা দি কিনি এতিয়া কি হ'ল অলপ ব্যাখ্যা দিছে যে ট'ট'টো কেনেকুৱা হা ট'ট' ৱাজ এ প্ৰিটি মাংকি হা মানে দেখিবলৈ বৰ প্ৰীতি বৰ মৰম লগা মাংকি ট'ট'ৰ অৱয়ৱটো কেনেকুৱা প্ৰীতি হিজ ব্ৰাইট আইজ স্পাৰ্কলড তাৰ যিটো চকুখিনি সেইখিনি উজ্জ্বল চকু দেখা পাবা মানে একদম জিলিকি থকা চকু জিলিকি থাকে স্পাৰ্কল কৰি থাকে তাৰমানে স্পাৰ্কল কৰা মানে জিলিকি থাকে উইথ মিছচিফ তাৰমানে চকুবোৰ দেখিলেই গম পাবা যে ই ঠগিব ইমান উজ্জ্বল চকুবোৰ দেখিলে তিৰবিৰাই থাকে যে এনেকুৱা তিৰবিৰাই থাকে গম পাব যে সি সদায় ঠগাৰ ধান্দাত আছে কাৰোবাক ঠগিব কাৰোবাক কিবা এটা অশান্তি কৰিব কিবা এটা কৰিব মানে শেতানি ভৰা নজৰ মতলব তেনেকুৱা ধৰণৰ চকুবোৰ দেখিলে গম পোৱা যায় আচ্ছা বেনেথ দ্য ডিপ ছেট আইব্ৰ'জ তাৰ চকুখিনি আকৌ যিটো আইব্ৰ' আছে আইব্ৰ'ৰ পৰা আৰম্ভ কৰি একদম গাঁতত সোমাই থকা নিচিনা চকুবোৰ মানে একদম চকুবোৰ আমাৰ আইব্ৰ' যিটো আছে বান্দৰৰ চাবা আইব্ৰ' মানে কথাটো যেনেহ'লে ব্ৰু প্লাক কৰোৱা যে ছোৱালীবোৰে সেই ব্ৰুটোক কয় আইব্ৰ' তাৰ লগত একেবাৰে লাগি থকা নাই ভিতৰ সোমাই আছে হা মানে একেবাৰে ভিতৰলৈ গুচি যোৱা চকুকেইটা মানে বান্দৰটোৰ ভিতৰ ফালে সোমাই থকা তেনেকুৱা চকু এণ্ড হিজ টিথ আৰু তাৰ দাঁতবোৰো তেনেকুৱা খুব উজ্জ্বল মানে জিলিকি থকা বাৰু হুইচ ৱেৰ পাৰ্লি হোৱাইট দাঁতবোৰ কেনেকুৱা পাৰ্লি হোৱাইট মানে একদম বগা আৰু পাৰ্লি মানে মুকুতা যেনেকুৱা মুক্তা যেনেকৈ একদম বগা ধকধকা যেনেকৈ গহনা মুক্তাৰ গহনা পিন্ধে যে ছোৱালীয়ে পিন্ধে ছোৱালীসকলে যে নেকলেছৰ নিচিনা পিন্ধে মুক্তাৰ আঙুঠি পিন্ধে চ' মুক্তাবোৰ একদম বগা ধকধকা বগা তাৰমানে যিটো হয় তেনেকুৱা বগা দাঁতবোৰ বাৰু ৱেৰ ভেৰি অফন ডিছপ্লেড ইন এ স্মাইল মানে তুমি প্ৰায়ে দেখা পাই থাকিবা তাৰ দাঁতবোৰ মানে মাজে মাজে সি হাঁহিয়ে থাকে মিচিকে হাঁহি থাকে তাৰ হাঁহিৰ মাজত তুমি সেই যিটো দাঁতখিনি দেখি থাকিবা ডেট ফ্ৰাইটেন দ্য লাইফ আউট অফ এল্ডাৰলি এংলো ইণ্ডিয়ান লেডিজ তাৰমানে এনেকুৱা হাঁহি যিখিনি হাঁহি দেখিলে যিখিনি এংলো ইণ্ডিয়ান লেডিজ আছে এংলো ইণ্ডিয়ান যিখিনি বয়সস্থ মহিলা এই এংলো ইণ্ডিয়ান বুলি ক'লে তাৰমানে আচলতে তেওঁলোক ভাৰতীয় নহয় বেলেগ দেশৰ পৰা অহা ভাৰতীয় মানে আমাৰ ভাৰতত এনে বহুত মানুহ আছে যিবোৰ ইংলেণ্ডৰ পৰা আহি ভাৰতত থাকে
বা বেলেগ বেলেগ দেশৰ পৰা আহি পিনে ভাৰতত থাকে আৰু গৈ পিনে ভাৰতীয় হৈ যায়, সেইবোৰক এংলো ইণ্ডিয়ান বুলি কয়। আচলতে এংলো ইণ্ডিয়ানবোৰে যিহেতু ভাৰতত থকা নহয়, গতিকে তেওঁলোকে বান্দৰৰ লগত সিমান সংস্পৰ্শ হোৱা নাই। সেই তেনেকুৱা যিখিনি বয়সস্থ মহিলাসকল, সেইখিনি কিন্তু বান্দৰ দেখিলেই ভয় কৰে। গতিকে এই এংলো ইণ্ডিয়ান লেডিজবোৰে যদি ইয়াৰ স্মাইলটো দেখে, ট'টৰ হাঁহিটো দেখে, ইহঁতৰ একদম লাইফ আউট অফ মানে ভয় হৈ যায়, লাইফ আউট অফ এল্ডাৰলি এংলো ইণ্ডিয়ান লেডিজ, মানে ফ্ৰাইটেন দ্য লাইফ, মানে জীৱনক লৈ ভয় পায়। মানে আচলতে বুজাব বিচাৰিছে মানে জেছে জিনা মৰনে কি জিছ তৰহ কা ডৰ হোতা হে, মানে জীৱন মৃত্যুৰ যেনেকুৱা ভয়, তেনেকুৱা এটা ভয় তেওঁলোকৰ মাজত সোমাই যায়। মানে বান্দৰটো এটা মিচিকি হাঁহি দি দিয়ে যদি, এংলো ইণ্ডিয়ান মহিলাবোৰে দেখিলে মানে তেওঁলোকে মৰি যোৱাৰ নিচিনা ভয়ত কঁপিব, ইমান বেছি তেওঁলোকে এংলো ইণ্ডিয়ানখিনিয়ে ভয় কৰে। এইটো জাষ্ট এটা ৰেফাৰেঞ্চ, ইয়াৰ লগত গোটেই কাহিনীটোৰ লগত কোনো আমাৰ মিল নাই। যি কি নহওক, তাৰপিছত কি হ'ল, তাৰ হাতখিনি কথা কৈছে, হেণ্ডছ লুকড ড্ৰাইড আপ, মানে হাতখিনি তুমি চালে দেখিবা সেইখিনি শুকাই ৰখা নিচিনা, ড্ৰাইড আপ। মানে ড্ৰাইড আপ কৰা মানে কি, শুকাবলৈ দি যিটো শুকায় তেনেকুৱা নিচিনা, হা, এজ দো দে হেড বিন পিকলড ইন দ্য ছান ফৰ মেনি ইয়াৰ্ছ। মানে হাতবোৰ দেখিলে এনেকুৱা লাগে আচাৰ বনাবলৈ যেনেকুৱা মানে বস্তুবোৰ ৰ'দত শুকাই নাৰাখে জানো, ৰ'দত শুকাই ৰাখিলে আমেই যেনিবা, আচাৰ বনাবলৈ আম যেনিবা ৰ'দত শুকাই ৰাখিছা, সেই আমটো একদম শুকাই খৰখৰা হৈ নাযাব জানো, একদম খৰখৰা হৈ যাব, সেই খৰখৰা হৈ থকা মানে আচাৰৰ নিচিনা হয়। এনেকুৱা লাগে হাতবোৰ যেনিবা বহুত বছৰ, মেনি ইয়াৰ্ছ, বহুত বছৰ ৰ'দত শুকুৱাই ৰাখিছে নেকি, তেনেকুৱা লাগে। এনেকুৱা ড্ৰাইড আপ হৈ থাকে, এনেকুৱা শুকান হাতবোৰ। আৰু এই যিটো গোটেই ব্যাখ্যাটো চাবা, এটা বান্দৰক চালে দেখি পাবা যে একদম সঁচাকৈ তেনেকুৱাই মানে বান্দৰবোৰ। গতিকে ইমানখিনি কথাৰ যোগেদি কি হয়, লগতে ইয়াত কৈছে হিজ ফিংগাৰ্ছ ৱে কুইক এণ্ড উইকেড, তাৰ যিটো আঙুলিখিনি খুব কুইক, আঙুলিখিনি কিবা এটা কাম কৰিবলৈ কাৰণে বৰ সময় নালাগে, কিবা এটা টানিবলৈ, কিবা এটা লৈ আহিবলৈ আঙুলি দি পিনে ধৰি পটককৈ লৈ আহিব পাৰে। খুব কুইক বুলি কৈছে, খুব মানে তীক্ষ্ণ, খুব স্পীড, ফাষ্ট, লগতে উইকেড, কিন্তু বৰ শয়তান বুলি কৈছে। তাৰমানে মানে আঙুলিখিনি মানে বৰ ভাল নহয়, মানে বেয়া, আৰু পটককৈ বেয়া কাম এটা কৰিবলৈ কাৰণে আঙুলিখিনি খুব সহজতে ব্যৱহাৰ কৰিব পাৰে, তেনেকুৱা নিচিনা। এণ্ড হিজ টেইল, তাৰপিছত লাষ্টত কৈছে তাৰ টেইলটো এটা আছে, টেইলটোও তেনেকুৱা খুব কুইক আৰু খুব উইকেড। বাৰু, লগতে হোৱাইল এডিং টু হিজ গুড লুকছ, লগতে এটা টেইলটো যিটো নেজটো কিন্তু তাৰ গুড লুকছত হেল্প কৰে। তাৰমানে গ্ৰাণ্ডফাদাৰ বিলিভ টেইল উড এড এনি ওৱানছ গুড লুকছ। গ্ৰাণ্ডফাদাৰ এটা বিশ্বাস আছে, নেগুৰটো থাকিলে যিকোনো মানে জীৱ জন্তুৰ দেখিবলৈ ধুনীয়া লাগে, তেনেকুৱা ভাবে। মানে গ্ৰাণ্ডফাদাৰৰ সেইটো এটা ধাৰণা যে নেগুৰটোৱে ধুনীয়া দেখায়। সি মানে এনেকুৱা ধৰণৰ, মানে গ্ৰাণ্ডফাদাৰে এনেকুৱা ধৰণৰ ধাৰণা, মানুহৰো যদি নেগুৰ থকাহেঁতেন দেখিবলৈ ধুনীয়া হ'লহেঁতেন, তেনেকুৱা ধৰণৰ ধাৰণা এটা গ্ৰাণ্ডফাদাৰৰ আছে। যি কি নহওক, তেখেতে গ্ৰাণ্ডফাদাৰে ভাবে যে বান্দৰটোৰ নেগুৰটোৰ কাৰণে ইয়াৰ গুড লুক যিটো আছে, দেখাত খুব হেণ্ডছম বান্দৰটো, আৰু তাৰ বেছি হেণ্ডছম কৰে তাৰ নেগুৰডালে। কিন্তু অলছ' ছাৰ্ভ এ থাৰ্ড হেণ্ড, ইয়াৰ নেগুৰটো কিন্তু এটা কোৱালিটি আছে, নেগুৰটোৱে 3 নম্বৰ হাতৰ কাম কৰে। আমাৰ হাত দুটা, বান্দৰৰ হাত দুটা, কিন্তু নেগুৰটো এটা তাৰ হাতৰ নিচিনা হৈ থাকে। কাৰণ নেগুৰটো দি হাতে যিখিনি কাম কৰিব নোৱাৰে, নেগুৰে সেইখিনি কাম কৰিব পাৰে। কেলৈ? ইয়াৰ কৈছে হি কুড ইউজ ইট টু হেং ফ্ৰম এ ব্ৰাঞ্চ, মানে নেগুৰটোৰে সহায়ত কোনোবা এটা ডালত সি ওলমি থাকিব পাৰে। যেনেকৈ হাত দি পিনে ধৰি কোনোবা এটা গছৰ ডালত ধৰি সি ওলমি থাকিব পাৰে, সি নেগুৰটো পকাই লৈ কোনোবা গছৰ ডালত থাকিও ওলমি থাকিব পাৰে। গতিকে নেগুৰটো হাতৰ নিচিনা হৈ যায়, গতিকে তাৰ হাতৰ নিচিনা হৈ যায় নেগুৰটো। লগতে কি হয়, ইট ৱাজ কেপেবল অফ স্কুপিং এনি ডেলিকেচি ডেট মাইট বি আউট অফ ৰিচ অফ হিজ হেণ্ডছ। তাৰপিছত হয়, যিকোনো ধুনীয়া বস্তু এটা, ভাল ধুনীয়া বস্তু এটা সি যেতিয়া হাতেৰে ঢুকি নাপায়, তেতিয়া সি নেগুৰটোৰে ঢুকি পাই যায়। নেগুৰটো দীঘল, গতিকে দীঘল নেগুৰডালে
তাৰ হাতৰ কাম কৰি দিয়ে যিটো বস্তু সি টানি টানি একদম হাতেৰে ধৰিব নোৱাৰে নেগুৰ দি পিনে সহজতে সেই বস্তুটো টানি লৈ আহিব পাৰে তাৰ থাৰ্ড আইৰ নিচিনা কাম হয় তাৰমানে হাত থাৰ্ড হেণ্ডৰ নিচিনা কাম কৰে মানে তাৰ হাত দুটা কিন্তু নেগুৰটো লগাই ল'লে তাৰ স্পেচিয়েল হাত এটা আহি যায় তিনিটা হাত চ' ইমানখিনি কথাৰ যোগেদি আমি কি শিকিলোঁ তোমালোকৰ যিহেতু ইয়াত কুৱেশ্যনবোৰ একেবাৰে মানে সৰু সৰু কুৱেশ্যন নাহে অলপ ব্যাখ্যামূলক কুৱেশ্যন আহে গতিকে কথাবোৰ লক্ষ্য কৰিব লাগিব যে ডেছক্ৰিপশ্যন অফ টোটোৰ যিটো ব্যাখ্যা আলোচনা যিটো হয় টোটোক কেনেকুৱা দেখাত কেনেকুৱা ফিজিকেল এপিয়াৰেঞ্চ সেই গোটেইখিনি কথা ইয়াৰ মাজতে সোমাই আছে তোমালোকে এইখিনি যোগেদি টোটোনো কেনেকুৱা দেখা তাৰ হাতটো কেনেকুৱা তাৰ চকুকেইটা কেনেকুৱা তাৰ দাঁতবোৰ কেনেকুৱা তাৰ নেজটো কেনেকুৱা এই কথাখিনি আমি ব্যাখ্যা কৰিব লাগিব যদি আমাক তাক ফিজিকেল এপিয়াৰেঞ্চটো সোধা হয় আগবাঢ়িছোঁ গ্ৰাণ্ডফাদাৰ ফাৰ্ষ্ট গ্ৰাণ্ডমাদাৰ অলৱেজ ফাৰ্ষ্ট when grandfather brought home some new bird or animal এতিয়া হৈছে কি গ্ৰাণ্ডমাদাৰেতো লৈ আহিলে মানে ককাই লৈ আহিলে কিন্তু আমাৰ আইতাই আকৌ কি হয় আইতাই কিন্তু সদায় অশান্তি পায় খং কৰে বিৰক্ত হয় যেতিয়াই গ্ৰাণ্ডফাদাৰে কোনোবা এটা নতুন চৰাই বা নতুন জীৱ জন্তু যেতিয়াই দেখিব যে গ্ৰাণ্ডফাদাৰে আনিছে তেতিয়াই কিন্তু হেৰিয়ে বেয়া পায় গ্ৰাণ্ডমাদাৰে বেয়া পায় অশান্তি পায় সেইকাৰণে ই কি কৰিলে হেৰিয়ে ভাবিলে গ্ৰাণ্ডফাদাৰে ভাবিলে চ' ইট ৱাজ ডিচাইডেড সেইকাৰণে তেওঁলোকে ভাবিলে যে প্ৰেজেঞ্চ যে টোটোৰ যিটো উপস্থিতি শুড বি কেপ্ট এ চিক্ৰেট টোটোক যে ঘৰত আনিছে সেইটো চিক্ৰেট ৰখা যায় মানে কিছিকো বোলা না যায় ঘৰত ককাই বান্দৰ আনিছে বুলি জানিলেই আইতাৰ খং উঠিব আইতাই বকিব গতিকে ডিচাইড মানে নাতি আৰু ককাই দুটাই ডিচাইড কৰিলে যে এটা কাম কৰোঁ নাতি আৰু ককাই দুটা কথা জানে ভাবিছে যে আমি মানে আইতাক এই কথাটো নকওঁ চিক্ৰেটলি ঘৰত ৰাখিম সেই বুলি ডিচাইড কৰিলে ফ্ৰম আনটিল কেতিয়ালৈকে ফ্ৰম হাৰ আনটিল শ্বি ৱাজ ইন এ পাৰ্টিকুলাৰলি গুড মুড মানে বহুত বেছি দিনটো লুকাই ৰাখিব নোৱাৰে বান্দৰ এটাক ঘৰত আনি পেলাই আইতাৰ পৰা কিন্তু যেতিয়ালৈকে আইতাৰ এটা ভাল মুড আহিব কেতিয়াবা মানে আইতাই খুব হাঁহি ধেমালি খুব ভাল মুডত থাকে যিদিনাখন চান্স পাব মানে খুব ভাল মুডত থাকিব সেইদিনাখনহে ককাই মানে আইতাক ক'ব যে মই এটা বান্দৰ আনিছোঁ এতিয়া যদি ক'বলৈ হয় এতিয়া মানে আইতাৰ মুডবোৰ বৰ ভাল নহয় আইতাই ককাক গালি পাৰিব গতিকে সেইটো কথা সিদ্ধান্ত কৰিলে বাৰু গ্ৰাণ্ডফাদাৰ এণ্ড আই ইয়াত লেখকে নিজৰ কথাও কৈছে যে গ্ৰাণ্ডফাদাৰ আৰু মই পুট হিম আৱে আঁতৰাই থ'লে ইন এ লিটল ক্লজেষ্ট অপেনিং ইন টু মাই বেডৰুম ৱাল তাৰমানে লেখকে বা নেৰেটৰজনে যিজনে কাহিনীটো ব্যাখ্যা কৰি আছে নাতিটো যিটো বেডৰুম মানে যিটো ৰুমত শুৱে সেই শুৱা ৰুমটোৰ পৰা একেবাৰে ওচৰত থকা ৱালখনত সেই ৱালখনত কি হৈছে আঁতৰাই ৰাখিলে ৱেৰ হি ৱাজ টাইড সেই ৱালখনত ভালকৈ টাইড ছিকিউৰলি একদম ভালকৈ বান্ধি থৈছে ছিকিউৰলি মানে একদম সুৰক্ষিতভাৱে বান্ধি থৈছে প্ৰথমতে কৈছে ছিকিউৰলি অৰ চ' উই থট মানে ছিকিউৰলি কথাটো যে কৈছে তাৰমানে একদম সুৰক্ষিতভাৱে বান্ধি ৰাখিছে এতিয়া সুৰক্ষিত হয় নে নহয় লেখকে সিমান চিয়'ৰ নহয় আমি ভাবিছিলোঁ যে সেইটো সুৰক্ষিতভাৱে বান্ধি ৰাখিছোঁ ৱালটোত টু এ পেগ ফাষ্টেন ইন টু দ্য ৱালটোত কি কৰিছে এটা পেগ এটা লগাইছে মানে হুক নিচিনা ৱালটোত এটা হুক মানে সুমুৱাই লৈছে এনেকৈ যেনেকৈ স্ক্ৰু ড্ৰাইভাৰ দি পিনে এটা হুক মানে ৱালটোত ভিতৰত হুকটো লগাই লয় চ' সেই হুক লগাই পিনে টাইটকৈ বান্ধি পিনে তাৰপিছত সেই তাত ৰছী দি পিনে কি কয় বান্দৰটোক বান্ধি ৰাখিছে গতিকে একদম তেওঁলোকে চিয়'ৰ আছিলে যে একদম ধুনীয়াকৈ বান্ধি থোৱা আছে তেওঁলোকে সেই বুলি ভাবিছিলে যে তেওঁলোকে বান্দৰটোক ঘৰত বৰ ধুনীয়াকৈ বান্ধি ৰাখিছে বাৰু তাৰপিছত a few hours later বান্ধি থ'লে কেইঘণ্টামান গ'ল
when grandfather and I came back to release Toto. আনি পেলাই তেনেকৈ ধুনীয়াকৈ একদম বান্ধি মেলি থ'লে অলপ কেইঘণ্টামান ইফালে ইফালে কৰি দুয়োটাই ভাবিলে যে নাই তাক অলপ এৰি দিওঁ বান্দৰটোক বহুত দেৰি বান্ধি ৰাখিছোঁ অলপ এৰি দিওঁ বুলি তেওঁলোকে যেতিয়া আকৌ ঘূৰি আহিলে তেতিয়া দেখিলে উই ফাউণ্ড ডেট দ্য ৱাল যে যিটো ৱালত মানে হুইচ হেড বিন কভাৰ্ড উইথ চাম অৰ্নামেণ্টেল পেপাৰ chosen by grandfather সেই ৱালটোৰ তাৰমানে যিটো ৱালত মানে বান্ধি ৰাখিছিলে সেই ৱালটোত মানে খুব ধুনীয়া ডিজাইন লগোৱা কিছুমান পেপাৰ লগাই ৰাখিছিলে আৰু সেই ডিজাইন লগোৱা পেপাৰবোৰ যিবোৰ গ্ৰাণ্ডফাদাৰে নিজে একদম বাছি বাছি নিজৰ চইজৰ কিছুমান ছবি টাইপৰ লগাই ৰাখিছিলে মানে অৰ্নামেণ্টেল খুব ডিজাইনিং থকা পেপাৰ কিছুমান লগাই ৰাখিছে ছবি বুলি ক'ব পাৰোঁ ৱালত ছবি বনাই ৰাখিছিলে মানে ছবি লগাই ৰাখিছিলে আৰু সেইবোৰ এনেকুৱা ছবি আছিলে গ্ৰাণ্ডফাদাৰৰ নিজৰ পচন্দৰ ছবি আছিলে পেপাৰ কিছুমান ধুনীয়াকৈ ৱালত লগাই ৰাখিছিলে আচ্ছা গোটেই ৱালটো তাৰমানে খালী নাছিলে যিমান ডাঙৰ ৱাল আছে গোটেই ৱালটোত পিকচাৰ আছিলে পিকচাৰৰ এটা হেৰি আছিলে কাগজ লগোৱা আছিলে বাৰু সেইটো কি হ'ল নাও ষ্টুড আউট এজ নেক ব্ৰিক গৈ দেখে পুৰা ৱাল খালী মানে ৱালটো আগতে ৱালটো দেখাই নাযায় গোটেই ৱালটো পিকচাৰ একদম ভৰপূৰ হৈ আছিল ধুনীয়াকৈ গৈ দেখে পুৰা ৱাল নংগা হৈ গয়া ৱালত একোৱে নাই অকল তই ব্ৰিক্স কাট মানে শিল কি কয় ইটাখিনি এতিয়া দেখা যায় অকল ইটাখিনি দেখা যায় আচ্ছা এণ্ড প্লাষ্টাৰ ইটা আৰু প্লাষ্টাৰৰ বাহিৰে তাত একো নাই আগতে ইটা আৰু প্লাষ্টাৰ দেখাই নাযায় খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা আছিলে গোটেই ডেক'ৰেশ্যন খতম দ্য পেগ ইন দ্য ৱাল হেড বিন ৰেঞ্চ ফ্ৰম ইটছ চকেট এটা চকেট দি পিনাই যিটো পেগটো লগাই ৰাখিছিলে হুকটো যিটো চকেট এটা দি লগাই ৰাখে একদম মানে পকাই 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 ঘূৰাই একদম উঘালি পেলালে যিটো ৱালত যিটো হেৰি লগাইছে সেইটো বান্দৰে উঘালি পেলালে এণ্ড মাই স্কুল ব্লেজাৰ স্কুলত যে ব্লেজাৰ পিন্ধে তাৰমানে স্কুলত যাওঁতে তেওঁলোকে ব্লেজাৰ পিন্ধে মানে গ্ৰাণ্ডফাদাৰৰ নাতিটোৱে তাৰমানে ব্লেজাৰ মানে কোটৰ নিচিনা ঠাণ্ডা দিনত পিন্ধাৰ কাৰণে খুব দামী আৰু ব্লেজাৰবোৰ অলপ দামী থাকে আৰু তেনেকুৱা এটা স্কুলৰ ব্লেজাৰ এটা আছিলে সেই ব্লেজাৰটো হুইচ হেড বিন হেংগিং দেয়াৰ সেই ৱালটোতে তাৰমানে ওলমাই থোৱা আছিলে সেইটো কি হ'ল ৱাজ ইন শ্ৰেড টুকৰো মে বিখৰা হোৱা থা গোটেই ব্লেজাৰটো টুকুৰা টুকুৰা হৈ আছে মানে ছিঙি থোৱা নাই ছিঙি টুকুৰা টুকুৰা কৰি ৰাখিছে গোটেইখিনি এনেকুৱা ধৰণৰ অৱস্থা I wondered মই আচৰিত হৈ গ'ল ডেট গ্ৰাণ্ডমাদাৰ উড চে যে হোৱাট গ্ৰাণ্ডমাদাৰ উড চে মানে লেখকে কৈছে মোৰ এতিয়া চিন্তা হৈ গ'ল গ্ৰাণ্ডমাদাৰে কি ক'ব এতিয়া যেতিয়া গ্ৰাণ্ডমাদাৰে দেখিব গোটেই ঘটনাটো কি বুলি ক'ব মেইন কথা হৈছে যিটো স্কুলৰ যিটো ব্লেজাৰটো গোটেই টুকুৰা টুকুৰা কৰি দিলে বান্দৰটোৱে গতিকে এইটো কি ক'ব সেইটোকে চিন্তা কৰিছে ভয় কৰিছে বাট গ্ৰাণ্ডফাদাৰ ডিড নট ৱৰি গ্ৰাণ্ডফাদাৰে ইমান চিন্তা কৰা নাছিলে গ্ৰাণ্ডফাদাৰে ইমান কথাটো গভীৰ কিন্তু ল'ৰাটোৱে চিন্তা কৰিছে কি কৰিব কিন্তু গ্ৰাণ্ডফাদাৰে ইমান চিন্তা কৰা নাছিলে হি ছিম টু প্লিজড উইথ ট'টোৰ পাৰফৰ্মেঞ্চ গ্ৰাণ্ডফাদাৰে আকৌ উল্টাহে চিন্তা কৰিছে মানে ট'টোৱে যিমানখিনি কৰিছে গ্ৰাণ্ডফাদাৰে মানে তাৰ এক্টিভিটি দেখি বাহ চাবাচিহে দিছে তাৰমানে ভালহে পাইছে গ্ৰাণ্ডফাদাৰে ককাই ভালহে পাইছে সি ইমানখিনি কাম কৰি দিলে যে সি ইমান চিন্তা কৰা নাই কিন্তু সি ভালহে পাইছে আজি আমি ইমানতে সামৰিছোঁ আমাৰ এই ক্লাছটো যিহেতু অলৰেডি এই ক্লাছটো বৰ দীঘলীয়া হৈ গৈছে গতিকে আমি পিছৰ ভিডিঅ'টোত ইয়াৰ পৰৱৰ্তী পাঠবোৰ আমি আগুৱাই গৈ থাকিম আজিলৈ ইয়াতে সামৰিছোঁ থেংক ইউ ফৰ ৱাচিং